বন্ধুসকল নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকক দেখাওঁ যে মই ঘৰতে গাহৰি দানাবিলাক কেনেকৈ তৈয়াৰ কৰোঁ। যিহেতু মই কমাৰ্চিয়েল ফিডৰ লগতে থলুৱাভাৱে নিজেও কিছুমান দানা প্ৰস্তুত কৰি গাহৰিক খুৱাওঁ। যিবিলাক দানা ধৰক কলপচলাই হওক, কচুৱে হওক বা বিভিন্ন ধৰণৰ এতিয়া ধৰক কিছুমান শাক পাচলি সস্তা হৈছে, যেনে জাতিলাও, কবি, তেনেকুৱা ধৰণৰবিলাকো মই দানা হিচাপে বনাই ব্যৱহাৰ কৰোঁ। আজি বৰ্তমান বনাই আছোঁ, যিহেতু মোৰ এখন সৰুকৈ ব্ৰইলাৰ ফাৰ্মো আছে। ফাৰ্মৰ যিবিলাক ব্ৰইলাৰ ৱেষ্টেজ ব্ৰইলাৰ, ধৰক মৰ্টেলিটি হোৱা ব্ৰইলাৰবিলাক আমি পেলাই নিদিওঁ, সেইবিলাক আমি সিজাই গাহৰিক দানা হিচাপে ব্যৱহাৰ কৰোঁ। তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, কেনেধৰণে দানা প্ৰস্তুত কৰোঁ দেখাওঁ, আহক চাওঁ আহক। এয়া দেখিছেনে, বৰ্তমান আমি এনেকৈ ব্ৰইলাৰবিলাক সিজাই আছোঁ। এয়া মোৰ লগত এজন সহকাৰী বুলি ক'লেও ভুল নহ'ব, এনেকৈ সিজাই আছে ব্ৰইলাৰবোৰ। ইয়াত বৰ্তমান একেবাৰে কমেও 20 কেজিমান ব্ৰইলাৰ সিজাই আছোঁ। এইবিলাক চব 2.5 কেজি 3 কেজি চাইজৰ ব্ৰইলাৰ হয়। 20-25 কেজিমান সিজাই থকা হৈছে। এদিনৰ দানাৰ কাৰণে হৈ যাব সিহঁতৰ। এটা গাহৰিক মানে এদিনত দুটাকৈ দি দিলেও ডাঙৰ গাহৰিবিলাকলৈ হৈ যায়গৈ। এনেকৈয়ে আমি গাহৰিক দানা হিচাপে মৰা ব্ৰইলাৰবিলাক ব্যৱহাৰ কৰোঁ। ইয়াক কিছুমানে কেঁচাকৈও দিয়ে, আচলতে কেঁচাকৈ দিব নালাগে, কিয়নো এইবিলাকত বহুত মেডিচিন ইউজ কৰা হয়, আৰু লগতে ধৰক কেতিয়াবা 2-3 দিন ধৰি ব্ৰইলাৰবিলাক ৰাখি থোৱা হয়। তেতিয়া মানে বিভিন্ন ধৰণৰ পৰজীৱীয়ে বাস কৰে তাত, তেতিয়া যাতে সেই পৰজীৱীবিলাক খাই গাহৰিও বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু কেঁচাকৈ গাহৰিক যদি দিয়া হয়, তেতিয়া মানে সিহঁতৰ লুজ মোচনটো বহুত হৈ যায়, বহুত লুজ মোচন হয়। গতিকে সিহঁতক কেঁচাকৈ নিদি সিজাই দিব লাগে সদায়। পাৰিলেতো পাখিটো বা ছালটো চেলাই পিনি সিজাইব লাগে। আমি এনেকৈয়ে সিজাওঁ, কিন্তু একো প্ৰব্লেম ফেচ কৰা নাই আজিলৈকে। খাই আছে ধুনীয়াকৈ গাহৰিয়ে। মই দেখাম আপোনালোকক পাছলৈ গাহৰিয়ে কিদৰে এইবিলাক খায়। এয়া নিমখ দি থকা হৈছে, নিমখো দিব লাগে, তেতিয়া সিজিবলৈও অলপ সোনকাল হয় আৰু গাহৰিয়ে খায়ো ভাল পায়। এনেকৈ সদায় নিমখ দিব লাগে সিজাওঁতে। যি দানাই নহওক লাগে, সেয়া কচুৱে হওক বা পচলাই হওক, যি দানাই নহওক লাগে, এনেকৈ নিমখ দি দিব লাগে। তেতিয়া তাক সোনকালে সিজে আৰু গাহৰিয়ে খাবলৈও ভাল পায়। আহকচোন আমি ভিডিঅ'টো আগলৈ চাই থাকোঁ। মই কেনেদৰে গাহৰিক এইবিলাক দিওঁ, গাহৰিয়ে কেনেদৰে খাই আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আগলৈ চাই থাকিব। যিহেতু আমি হৈছোঁ একোজন একদম সৰু ফাৰ্মাৰ, গতিকে ডাঙৰ ফাৰ্মাৰ কথা নকওঁ বাৰু, তেওঁলোকৰ বাজেট বেছি থাকে, তেওঁলোকে কমাৰ্চিয়েল ফিডৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। আমি হৈছোঁ সৰু ফাৰ্মাৰ, গতিকে আমি নিজৰ দানাৰ কষ্টিংটো সদায় কমাবলৈ চেষ্টা কৰিব লাগে। গাহৰি আচলতে নোখোৱা বস্তু একো নাই, সিহঁতক যিহকে দিয়ে তাকে খায়, কিন্তু তাতে চাব লাগে যাতে যি আমি খুৱাইছোঁ সেই বস্তুটো খাই যাতে সি গ্ৰ'থ কৰে, তাৰ ৱেইট বাঢ়ে, সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এনেইতো খুৱাওঁতেতো তাক যিটিয়ে খুৱাব পাৰি, গাহৰি নোখোৱা বস্তু একো নাই। গতিকে আমি যিবিলাক দানা খুৱাওঁ সেইবিলাকৰ ওপৰত অলপ লক্ষ্য ৰাখিব লাগে। তাতে একদম চবতছে চাবলগীয়া কথাটোৱে হৈছে যে দানাৰ কষ্টিংটো যেনে তেনে আমি কমাব লাগে। সেইকাৰণে আমি এইদৰে আপোনাৰ ব্ৰইলাৰ ৱেষ্টেজ বা বিভিন্ন ধৰণৰ কলপচলাৰ পৰা আদি কৰি কচুৰ লগতে বিভিন্ন ধৰণৰ, এতিয়া আলুৰ ছিজন, আলু একদম গুদামত গ'লে বেয়া আলুটো আপুনি কম দামত পায়, সেইবিলাকো খুৱাব পাৰি। তেনেকৈ আপুনি বিভিন্ন ধৰণৰ বস্তু খুৱাইও গাহৰি কষ্টিং কমাব পাৰে। মই এইদৰে গাহৰিবিলাকৰ কষ্টিংটো কমাবলৈ চেষ্টা কৰোঁ। আপোনালোকে কেনেকৈ কমাই জনাবচোন, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আমি ব্ৰইলাৰবিলাক কাঢ়ি আছোঁ ঠাণ্ডা হ'বৰ কাৰণে। ইয়াৰ পৰা ঠাণ্ডা কৰিছোঁ, ইয়াত নমাই ৰাখিছোঁ। বৰ্তমান 1 ঘণ্টাৰ ওপৰত হৈ গৈছে আৰু এইবিলাক ভালকৈ সিজি গৈছে। এতিয়া ইহঁতক ঠাণ্ডা হোৱাৰ পিছত আমি গাহৰিক খাবৰ কাৰণে এইবিলাক দিয়া হ'ব। এয়া দেখিছেনে, ধুনীয়াকৈ সিজি গৈছে এইবিলাক। ইয়াত আৰু কেঁচা ভাৱটো নাই আৰু একদম সম্পূৰ্ণ সিজি গৈছে। আৰু যিহেতু নিমখো দিয়া হৈছিলে, গতিকে সোনকালে সিজি যায়। নিমখ দিলে ঢাকন মাৰি দিব লাগে, তেতিয়া অলপ সোনকাল হয় সিজোতে। বৰ্তমান ঠাণ্ডা হৈ গৈছে। এতিয়া আমি আধা ঘণ্টামান ৰাখি দিয়া পিছত এইবিলাক ঠাণ্ডা হৈ গ'ল। এতিয়া গাহৰিক খাবৰ কাৰণে দিমগৈ। আপোনালোকে চাই থাকক সিহঁতি কিদৰে খায়। খুব ভাল পায় খাই, একদম পূৰা খাবলৈ লাগি যাব। আহক আমি ভিডিঅ'টো মাজলৈ আগবঢ়াওঁ। যিহেতু ডাৱৰীয়া বতৰ, ফাৰ্মলৈ অহা যোৱা কৰিবলৈ বৰ দিগদাৰ হৈছে। ৰাস্তাবিলাক জেগাবিলাক একদম পূৰা বোকা ভৰি আছে। আমি এতিয়া সিহঁতক দি যাম, দেখিছেনে, সিহঁতক দি যাব। পোৱালি যে, সিহঁতক অলপ কমাই দিওঁ। সেইখিনি দিয়াৰ লগে লগে একদম পূৰা খাবলৈ লাগি গৈছে সিহঁতে। আৰু এটা দি দিয়ে সিহঁতক, ডাঙৰ এটা দি দিয়ে। এইবিলাক 3 মাহ সম্পূৰ্ণ হোৱাই নাই ইহঁতৰ বয়স। বৰ্তমান 70 দিনমান হৈছে।
পূৰা দানা খাই আছে ধুনীয়াকৈ। অলপ ক্ষীণালে মাজতে অলপ সিহঁতৰ জ্বৰ হৈছিলে, তেতিয়া দানা নোখোৱা হৈছিলে। ইয়াত দেখিছেনে কি ধুনীয়াকৈ খাই আছে। আৰু এইপিনে চাওক একজনী হৈছে গাভিনী হৈ আছে। মে' মাহত সিহঁতৰ ডেট আছে। এজনী গাভিনী হৈ আছে আৰু ইফালেও এজনী গাভিনী হৈ আছে। দেখিছেনে কি সুন্দৰকৈ খাই চাওক। যিহেতু এটা ব্ৰইলাৰ এইবিলাক আপোনাৰ 2.5 কেজিৰ ওপৰত আছিলে, গতিকে ইহঁতক ডাঙৰকেইজনীক 2টা দিলে হৈ যায়। সিহঁতৰ ধুনীয়াকৈ পেট ভৰি যায় আৰু সিহঁতে চিঞৰ বাখৰ নকৰে, একদম ধুনীয়াকৈ খাই থাকিব। আৰু সৰুকেইটাক সৰু তিনিটাকো আমি সেই তেনেকৈ এটা বডি ৱেইট হিচাপত আন্দাজ কৰি দিয়া হয়। আৰু ডাঙৰবিলাকক এনেকৈ দিওঁ, 2টা দি দিওঁ ডাঙৰবিলাকক। আপোনালোকেও এনেকৈ যদি আপোনালোকৰ ওচৰে পাজৰে যদি ব্ৰইলাৰ ফাৰ্ম আছে, তাৰ যিবিলাক মৰ্টেলিটি হোৱা ব্ৰইলাৰ যদি ফাৰ্মৰ মালিকে যদি ব্যৱহাৰ নকৰে, যিহেতু তেওঁলোকেও সেইটো এটা ডাঙৰ মূৰ কামৰণি হয়। কিয়নো ব্ৰইলাৰবিলাক প্ৰতিখন ফাৰ্মতে ব্ৰইলাৰ মৰাটো স্বাভাৱিক কথা। আৰু ব্ৰইলাৰবোৰ মৰিলে ধৰক গাঁত খানি পুতিবলগীয়া হয়, বা আজিকালি য'তে ত'তে পেলাবও নোৱাৰি, পেলালে ওচৰ চুবুৰীয়া কমপ্লেইন আহে। গতিকে তাতকৈ গাঁত খানি পুতি থোৱা হয়। গাঁত খানি পুতাটো প্ৰতিদিনাই গাঁত খানি পুতি থকাটো এটা সমস্যা হয়। গতিকে যদি ফাৰ্মাৰবিলাকে যদি মালিকবিলাকে যদি ব্ৰইলাৰবিলাক ব্যৱহাৰ নকৰে, গাহৰি বা একো নিদিয়ে, তেতিয়াহ'লে আপোনালোকেও ধুনীয়াকৈ আনিব পাৰে। আনিলেও এইবিলাক সিজাই গাহৰিক খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। অতি পুষ্টিকৰ হয়, যিহেতু গাহৰিৰ কাৰণে ই খুব এটা মানে আপোনাৰ পুষ্টিকৰ বুলিয়ে ক'ব লাগিব। গাহৰিৰ স্বাস্থ্য গ্ৰোথৰ কাৰণেতো গাহৰিৰ কাৰণে খুব ভাল। যিহেতু মই এবছৰ ধৰি ইয়াৰ ৰিজাল্ট পাই আছোঁ। প্ৰতি বেষ্টতে মই একেবাৰে কমেও আপোনাৰ 100ৰ পৰা 120টা 30টালৈকে ব্ৰইলাৰ সিহঁতক খাদ্য হিচাপে দিওঁ। কেতিয়াবা বেছি হয়, যিহেতু মোৰ ওচৰতে আৰু এখন ফাৰ্ম আছে। দাদাজনে তেখেতৰ গাহৰি নাই, গতিকে তেখেতৰ ব্ৰইলাৰখিনিও পাওঁ। মই মানে আপোনাৰ প্ৰতি 40 দিনৰ মূৰে মূৰে 250ৰ পৰা 350 ব্ৰইলাৰ ইহঁতক খাদ্য হিচাপে খুৱাওঁ। গতিকে আপোনালোকেও এইদৰে ব্ৰইলাৰবিলাক মৰ্টেলিটি হোৱা ব্ৰইলাৰবিলাক খাদ্য হিচাপে খুৱাব পাৰে। আৰু নাইবা যিবিলাক ব্ৰইলাৰ কাটিং চেণ্টাৰ থাকে, তাৰ পৰা যিবিলাক ব্ৰইলাৰ ৱেষ্টেজ ওলায়, পেটু নাড়ী ভোঁবিলাক, সেইবিলাকো আনি গাহৰিক সিজাই পিনি খাদ্য হিচাপে দিব পাৰে। কিন্তু এটা কথাই মনত ৰাখিব, ইহঁতক কেতিয়াও কেঁচাকৈ দিব নালাগে এইবিলাক বস্তু, কাৰণ কেঁচাকৈ দিলে ইহঁতৰ সোৱাদটো অলপ বেলেগ পায়। গতিকে আপোনাৰ যদি ঘৰত যদি হাঁহ কুকুৰা থাকে, কেতিয়াবা গঁৰালত যদি হাঁহ কুকুৰা সোমায়, সেইবিলাকো ধৰি খাবলৈ চেষ্টা কৰিব। গতিকে যিমান পাৰে ইহঁতক সিজাই দিবলৈ চেষ্টা কৰিব। বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ লগতে খাদ্যখিনি সিহঁতি ভালকৈ খাব, তেতিয়া বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব আৰু খাদ্যখিনিও ভালদৰে খাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। এয়াই আছিল মোৰ সৰু ফাৰ্মখনৰ পৰা গাহৰি খাদ্য সম্পৰ্কে এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম।